ডিমরিয়ার লালমাটিত শোকাবহ পথ দুর্ঘটনা ভয়ঙ্কর পথ দুর্ঘটনাত থিতাতে মৃত্যু মাতৃকন্যাৰ পিছফালৰ পৰা স্কুটি আৰোহী মাতৃকন্যাক খুন্দা বলেৰো বাহনৰ মাতৃ নীলাক্ষী ইংতি ৰাংহাং আৰু 5 বছৰীয়া কন্যা অদিতি ৰাংহাং মৃত মাতৃকন্যাৰ ঘৰ সোণাপুৰৰ সামতাত সংকটজনক অৱস্থাত দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পাছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে এক শোকাবহ পথ দুৰ্ঘটনা ভয়ঙ্কর পথ দুর্ঘটনাত থিতাতে মৃত্যু হল মাতৃকন্যার দুই মাতৃকন্যা স্কুটি আৰোহী আছিল স্কুটিৰে গৈ থকা মাতৃকন্যাক পিছফালৰ পৰা খুন্দা মাৰে এখন তীব্ৰবেগী বলেৰো বাহনে নীলাক্ষী ইংতি মহিলাগৰাকীৰ নাম আৰু তেওঁৰ 5 বছৰীয়া কন্যা অদিতি ৰংহাং মৃত মাতৃকন্যাৰ ঘৰ সোণাপুৰৰ সামতাত সংকটজনক অৱস্থাত দুয়োকে উদ্ধাৰ কৰি হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মাতৃকন্যাক গাড়ীখন তাৰমানে মোৰতো ইমান নজৰ কৰা নাই যোনে বহি আছিলে সেইকেইটাখন দেখা পাইছে সেইখনে তাৰমানে স্পীডত আহিছিলে তাৰপিছত ছোৱালীজনী মোৰ খুলালি লাগে সেইখিনিত আহি পাইছে কমচে কম এইটো বলেৰ'খনটো এইটো ছাইডত আহিব পাৰে ছাইডত কিন্তু ডাইৰেক্ট লগাইকে কমচে কম জেগাতে ৰাখিব লাগিছিল গাড়ীখন তাৰ পৰা কিমান দূৰলৈকে এনেকুৱা চুচুৰি আনিছে ইয়ালৈকে 100 মিটাৰ বেছি হ'ব কি জানো এতিয়া মানুহকেইটা বোলে দুটাও নাই মায়েক জীয়েক নাই বোলে আমাৰ সতীৰ্থ মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ মৌচমে শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মাতৃকন্যাৰ এটা পৰিয়াললৈ অমানিশা নমাই আনিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো কিবা সন্ধান লাভ কৰা হৈছে দুৰ্ঘটনা সন্দৰ্ভত আৰু কি তথ্য লাভ কৰিছে হয় জন্তু নিশ্চয়কৈ ক্ষেত্ৰী যান-বাহন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তথাতৈয়াকৈ আহত মাতৃকন্যাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত মাতৃকন্যাক মৃত বুলি ঘোষণা কৰে চিকিৎসকে আৰু বলেৰোখনৰ সন্ধান লাভ কৰা হৈছে বৰ্তমান যি বলেৰোখনৰ নম্বৰ আছিল AS09J 4494 নম্বৰৰ এই বলেৰো বাহনখন তীব্ৰ বেগত আছিল আৰু গুৱাহাটী দিশৰ পৰা আছিল বলেৰো বাহনখন অতি বেগেৰে অহাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি ক'ব লাগিব কিয়নো বাহনখন যদি নিয়ন্ত্ৰণ কৰিলে হয় বা কিছু ব্ৰেক মাৰিলে হয় ৰখিলে হয় বা তেনেধৰণৰ কৰিলে নিশ্চয়কৈ এই দুৰ্ঘটনাত দুগৰাকীকৈ মাতৃকন্যা যি দুগৰাকী নিহত হ'ল সেই নিহত নহলহেঁতেন চাগে সামান্য আঘাতপ্ৰাপ্ত হ'লহেঁতেন কিন্তু যি আছিলে অতিকে শোকাবহ ঘটনা কিয়নো 100 ফুট চুচৰাই লৈ গৈছে বাহনখনৰ তলত স্কুটিখন সোমাই পৰিছিল আৰু তেনেদৰে চুচৰি গৈছিল প্ৰায় 100 ফুট নিশ্চয়কৈ সমগ্ৰ অঞ্চল জুৰি আচলতে শোকৰ ছাঁ পৰিছে এই ঘটনাত আৰু মাতৃকন্যা যি কণমানি 5 বছৰীয়া কন্যা অদিতি ৰাংহাঙৰ মৃত্যুৱে সকলোৰে চকু সেমেকাই তুলিছে মাতৃকন্যা যি আচলতে নিহত হ'ল এই ঘটনা আচলতে ইতিমধ্যে আপুনি জনালে যে বলেৰো বাহনখনৰ সন্ধান লাভ কৰা হৈছে গুৱাহাটীৰ পৰা যোৱা এখন বলেৰো বাহন গতিকে বাহনখন জব্দ কৰাৰ ক্ষেত্ৰত বৰ্তমান কি তৎপৰতা আৰক্ষীৰ চালকক আটক কৰা হৈছে নে নাই সেই সন্দৰ্ভত কি তথ্য আছে হয় জয়ন্ত বলেৰো বাহনখন ইতিমধ্যে ক্ষেত্ৰী আৰক্ষীয়ে জব্দ কৰিছে যি AS09J 449 নম্বৰ বাহনখন ক্ষেত্ৰী আৰক্ষীয়ে জব্দ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে বৰ্তমান চালকক ক্ষেত্ৰী আৰক্ষীয়ে জিম্মাত ৰখা বুলি জানিব পৰা গৈছে আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত ক্ষেত্ৰী যান-বাহন আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে জয়ন্ত ধন্যবাদ মৌচম